নমস্কাৰ সন্মানীয় কৃষক বন্ধুসকল, মই হাতীমে আজি আকৌ পুনৰ আপোনালোকৰ মাজলৈ পটলৰ খেতিৰ ভিডিঅ' এটা লৈ উপস্থিত হ'লোহি। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো স্কিপ নকৰাকৈ আৰম্ভণিৰ পৰা শেষলৈকে নিশ্চয় চাব। মই আজি পটল খেতিৰ ওপৰত আলোচনা কৰিম। আপোনালোকে আজিৰ এই ভিডিঅ'টোৰ মাজেদি সম্পূৰ্ণ কথা জানিব পাৰিব। পটল খেতি কেনেকৈ কৰিব লাগে, কি সাৰ খটাব লাগে, কিমান ডিষ্টেঞ্চত লগাব লাগে, শিপা ক'ত পাব, এনেই গছত এনেকুৱা ধৰণৰ পটল কিন্তু লাগন নিদিয়ে। তাৰ কাৰণে আমি কেনেকুৱা ধৰণৰ পদক্ষেপ হাতত ল'ব লাগে, আজিৰ এই ভিডিঅ'টোৰ মাজত আমি সম্পূৰ্ণ কথাখিনি আলোচনা কৰিম। তো ভিডিঅ'টো চালে আপোনালোকে আৰু বেলেগক সোধাৰ কোনো প্ৰয়োজন নাহিব যে পটল খেতি কেনেকৈ কৰিব লাগে। আপোনালোকে যদি মোৰ ভিডিঅ'টো ইউটিউব চেনেলত চাই আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দি আপোনালোকে মোক আগুৱাই যোৱাত সহায় কৰিব। যদি মোৰ এই ভিডিঅ'টো ফেচবুক পেজত চাই আছে তেনেহ'লে মোৰ পেজটো ফ'ল' কৰিব। ফ'ল' কৰি আপোনালোকে যাতে এনেকুৱা ধৰণৰ ভিডিঅ'ৰ ন'টিফিকেশ্যন প্ৰত্যেকৰে পাই থাকে আৰু আপোনালোকেও আমাৰ দৰে খেতি কৰি আগুৱাই গৈ থাকে। তো পটল চব্জিৰ ভিতৰত আটাইতকৈ লাভান্বিত খেতি হিচাপে আমি পটল খেতিক চিনাকি দিব পাৰোঁ, যিটো খেতি কৰি বছৰেকত একেৰাহে আমি ফেব্ৰুৱাৰী মাহৰ পৰা ষ্টাৰ্ট কৰি একদম নৱেম্বৰ ডিচেম্বৰ মাহলৈকে বিকিব পৰা খেতিটোৱে হ'ল পটল খেতি। এই পটল খেতি আপোনালোকে কৰিবলৈ হ'লে শিপা ক'ত পাব, মই নিজে যোগান ধৰিম। আপোনালোকে ভিডিঅ'টো কোন ঠাইৰ পৰা চাই আছে আপোনালোকে ধুনীয়াকৈ কমেণ্টত লিখি দিব। শিপা কেনেকৈ আপোনালোকক যোগান ধৰিব লাগে মই হাতীমে কৈছোঁ, আপোনালোকক মই শিপাখিনি যোগান ধৰিম। তাৰ কাৰণে আপোনালোকে 7002163162 এইটো নাম্বাৰত যোগাযোগ কৰিব, হোৱাটছআপ কৰিব। মই যিফালে মোবাইলটো ঘূৰাই আছোঁ সিফালে কেৱল পটল আৰু পটল আপোনালোকে নিশ্চয় চাব পাৰিছে। তাৰ লগতে মই আৰু এটা কথা আপোনালোকক কৈছোঁ, এই খেতি কৰিবলৈ হ'লে আপোনালোকে কিমান ডিষ্টেঞ্চত লগাব। এটা শিপাৰ পৰা আৰু এটা শিপাৰ দূৰত্ব 3 ফুট দিব আৰু লাইন টু লাইন 5 ফুট বা 4 ফুট দিও আপোনালোকে লগাব পাৰিব। 1 বিঘা মাটি যদি মই যেনেকৈ কৰিছোঁ আপোনালোকে সেইমতে যদি কৰে মোটামুটি 10ৰ পৰা 12 কুইণ্টেল পটল আপোনালোকে সপ্তাহত বিকিব পাৰিব। মোৰ গছত লাগনটো আপোনালোকে নিশ্চয় চাব পাৰিছে, কেনেকুৱাকৈ লাগন দিছে। প্ৰতিটো গাঁঠিয়ে গাঁঠিয়ে লাগন। তো বন্ধুসকল, ভিডিঅ' চাই কেনে লাগিল কমেণ্টত লিখি দিব। আপোনালোকে কৃপণালী নকৰিব। ভিডিঅ'টো আপোনালোকে চাই আছে ভাল কথা, কিন্তু বেলেগক চাবৰ কাৰণে সুবিধাৰ্থে আপোনালোকে মোৰ ভিডিঅ'টো আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰিব। আপোনালোকৰ এটা এটা শ্বেয়াৰৰ কাৰণে আপোনালোকৰ আমাৰ দাদা বাইদেউসকলকো যাতে সহায় কৰে, খেতি এনেকৈ যাতে কৰিব পাৰে, চবেই আগ্ৰহী মনোযোগী হয়, মই তাকে কামনা কৰিছোঁ। এতিয়া মই মূল কথালৈ যাম যে পটল খেতি আমি কৰিছোঁ ঠিকেই, কিন্তু পটলৰ গছবিলাক ঠিকেই বগাইছে, কিন্তু মেইন কথা হ'ল গছত ফলন লগা নাই। এইটো কিন্তু ডাঙৰ কথা। গছটো আমি লগাইছোঁ, গছটো বগাইছে, কিন্তু গছত ফলন যে লাগন দিয়া নাই, এনেকুৱা ধৰণৰ প্ৰব্লেম যদি হয় তেনেহ'লে কিন্তু অসম্ভৱ কথা হৈ যাব। তাৰ কাৰণ আপোনালোকক মই অন কেমেৰাৰ মাজতে মই দেখুৱাই আছোঁ, চাব পাৰিছে আপোনালোকে, কেৱল গছত পটল আৰু পটল। এনেকৈ ধৰণে আপোনালোকে লগাবলৈ হ'লে কি কৰিব, প্ৰথমতে আপোনালোকে এই কামটো কৰিব লাগিব। কামটো হ'ল মেল আৰু ফিমেল। আপোনালোকক মই প্ৰতিটো ভিডিঅ'ৰ মাজতে কৈ দিওঁ যে মেল আৰু ফিমেল শিপা একেলগে মিলাই লগাব লাগিব। যদি আপোনালোকে মেল ফিমেল শিপা আপোনালোকে একেলগে লগাব পাৰে তেনেহ'লে আপোনালোকৰ গছতো ছেম এনেকুৱা ধৰণৰ মোৰ গছত যেনেকুৱা লাগন দিছে আপোনালোকৰ গছতো ছেম লাগনে দিব। ওপৰত যাম আৰু কিমান পটল আছে মই আপোনালোকক দেখুৱাই আছোঁ, চাব পাৰিছে। তো বন্ধুসকল, এই খেতিত আপোনালোকে
যদি ভাবিছে পটল খেতি কৰিম, আপোনালোকে 1 বিঘা মাটি যদি কৰিব বিচাৰিছে তেনেহ'লে কি কৰিব লাগিব? 1 বিঘা মাটিৰ কাৰণে আপোনালোকে 2 গাড়ী গোবৰ সাৰৰ প্ৰয়োজন হ'ব। যিমান গোবৰ সাৰ দিব সিমানে পটল লাগন দিব। সুপাৰ ফসফেট 50 কিলো, পটাছ 10ৰ পৰা 15 কিলো, ইউৰিয়া 10ৰ পৰা 15, DAP 10ৰ পৰা 15 কিলো ধুনীয়াকৈ আগতে শিপা লগোৱাৰ কমত 10ৰ পৰা 15 দিন আগতে আপোনালোকে সিঁচি ল'ব। তাৰপিছত আপোনালোকে পুৰা দমে হাল মাৰিব। এবাৰ দুবাৰ ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড ষ্টেপত হাল মাৰা শেষ হ'ল। তাৰপিছত আপোনালোকে কি কৰিব? শিপাবিলাক সংগ্ৰহ যে কৰিব বা মই পঠিয়াম বা বেলেগৰ পৰাই সংগ্ৰহ কৰিলে এই শিপাবিলাক লগাই দিয়ক। এটা কথা হ'ল, শিপা কেৱল লগালেই নহ'ব, চিনাকি কৰিব লাগিব মেল ফিমেল। মোটামুটি আপোনালোকে এটা লাইন, এয়া চাওক মই যে দেখুৱাই আছোঁ, এই এটা লাইন, এটা লাইনৰ ভিতৰতে মোটামুটি এটা আপোনালোকে মতা শিপা যদি দিব পাৰে বহুত ভাল। এই পদ্ধতি মতে লগাব। লগোৱা শেষ হ'ল, উন্নত ধৰণৰ মেডিচিন দিব। যদি আপোনালোকে ভাবিছে অৰ্গেনিক কৰিম, অৰ্গেনিক হিচাপে কৰক, আৰু যদি ভাবিছে আপোনালোকে কেমিকেলত কৰিব, কেমিকেলতে কৰিব পাৰে। এই খেতি কৰিবলৈ হ'লে যদি পোকে আপোনালোকৰ গছৰ আগবিলাক পূৰা খাই আছে, গছবিলাক ফুলি গৈ আছে, তেনেহ'লে আপোনালোকে ডেলিগেট স্প্ৰে কৰিব পাৰিব, দাহাত স্প্ৰে কৰিব পাৰিব, ডাষ্টাৰ দিব পাৰিব। কলা কলা দাগ পৰি গৈছে, লখন্তি জুডিঅ' পাৱাৰ স্প্ৰে কৰিব। এনেকুৱা ধৰণৰ মেডিচিনবিলাক দিলে আপোনালোকৰ গছবিলাক সুস্থ থাকিব আৰু ফলনবিলাক চিকচিকীয়া থাকিব। ডেঞ্জাৰ ঔষধবিলাক বিশেষকৈ আপোনালোকৰ খেতিত নিদিয়াই ভাল। যিবিলাক ঔষধে নেকি আমাৰ ক্ষতি কৰে, সেইবিলাক ঔষধ কেনেকুৱা আপোনালোকে ধৰিব পাৰিব? হালধীয়া চিহ্ন থকা আৰু ৰঙা চিহ্ন থকা যিবিলাক মেডিচিনত আছে, সেইবিলাক পৰাপক্ষত আপোনালোকৰ খেতিত আপোনালোকে ইউজ নকৰাই ভাল। যিবিলাক নেকি ঔষধ দিয়াৰ মোটামুটি আমি 5 ঘণ্টা বা 10 ঘণ্টা পিছত চিঙনি আমি পটল খাব পাৰোঁ বা বেলেগ চব্জি খাব পাৰোঁ, তেনেকুৱা ধৰণৰ মেডিচিন আপোনালোকৰ খেতিত দিয়ক। আপোনালোকৰ খেতিত আৰু কোনো সমস্যাই নাথাকিব। ভিডিঅ' চাই কেনে পালে আপোনালোকে ধুনীয়াকৈ জনাব। আজিলৈ মই এইখিনিতে অন্ত মাৰিছোঁ। পৰৱৰ্তী ভিডিঅ'ত পুনৰাই লগ পাম। ধন্যবাদ।